এটা তোমালোকে হাইলাইট কৰিব লাগে কি মানে নিজৰ দৈনন্দিন এক্টিভিটিৰ যোগেদিও ভিউৱাৰ্ছ পঢ়াইছে। তাৰপিছত আমি সেই ভূমি আবণ্টন দিয়াৰ এটা ব্যৱস্থা গ্ৰহণ কৰিছোঁ। মই সংগীতা ৰাজপুত, শিৱসাগৰ জিলা লাকৱাৰঙৰ মোৰ ঘৰ। মোৰ নাম শ্ৰীমতী ভূমিকা কৰ্মকাৰ। आज के तारीख में सोशल मीडिया का के 100 करोड़ के पावर तो रावरी मन के जोहार मोय मांग रहा था मो गोलाघाट से लागो सेफ जर्नी या हो गल मोर লগত আছে চক্ৰপাণী দা মঞ্জিত তাতে ক্ৰিয়েচন লৈ স্বাগতম জনাইছো আপোনাৰ বাৰ্তালাপ সদায় চাই থাকো আৰু আপোনাৰ পৰা বহুতখিনি শিকিবলগীয়া কথা আছে আৰু শিকি আছো আজি আমি সব আহিছো একেলগে অসম বিধান সভালৈ গতিকে ভাল লাগিছে সকলোৰে লগত শিকিব পাৰিছে সকলোৰে বলক ধন্যবাদ বলক কিবা কিবিতে চৰকাৰী আঁচনিৰ ওপৰত আলোচনা কৰি এটা তোমালোকে হাইলাইট কৰিব লাগে কি আজিৰ তাৰিখত অসম চৰকাৰ বাগানৰ কাৰণে কি কি আঁচনি আছে, আদিবাসী কি টাইপৰ কাৰণে কি কি আঁচনি আছে, সেই আঁচনিবিলাক হাইলাইট কৰিব লাগে আৰু সেই আঁচনিবিলাক যে আমি পাব পাৰোঁ। এতিয়া আমাৰ চিভিল গ্ৰুপেই নাই বাগানত, অকল কেইটা এটা সেলফ হেল্প গ্ৰুপ যদি সবে থাকিলে প্রত্যেকটা পরিয়ালত বোৱাৰীও যদি ছোৱালীও মাকেও যদি 5,000 10,000 পইচা পালে হয় কিমান উপকাৰ তেতিয়ালৈকে গমেই নাপালে যে সেলফ হেল্প গ্ৰুপ কৰিবলৈ কাম দিব। সকলোৱে মিলিজুলি আজি বিধানসভাৰ চাৰিওপাশ ভ্ৰমণ কৰিলো। আমি স্মৃতিবোৰ কঢ়িয়াই লৈ যাব বিচাৰিছো, কোনোবাই কেমেৰাত, কোনোবাই মগজুত আৰু কোনোবাই খুব ধুনীয়াকে স্মৃতিবোৰ কঢ়িয়াই লৈ যাব বিচাৰিছে। তাৰ বাবে ধন্যবাদ জ্ঞাপন কৰিছো মন্ত্ৰী ৰূপেশ গলা ডাঙৰীয়া। অসমৰ বিভিন্ন প্ৰান্তৰ পৰা অহা এইসকল ক্ৰিয়েটৰে আজি গোটেই দিনটো ঘূৰিলে, অধ্যক্ষক লগ কৰিলে, কেইবাখনো বিষয়ববীয়াক লগ কৰিলে আৰু শেষত আমি সমজুৱাভাৱে কিছু সময় একেলগে বাৰ্তালাপ কৰিম বুলি ভাবিছো। গতিকে আনুষ্ঠানিকতা ৰক্ষা কৰি মই এখনকৈ গামোচা আমি তেওঁলোকৰ ডিঙিত আনি দিব বিচাৰিছো। প্ৰথমে কৈছো ৰূপেশ গলা ডাঙৰীয়া মন্ত্ৰী অসম চৰকাৰ, তেখেতক এই সভাকক্ষলৈ স্বাগতম জনাইছো, নমস্কাৰ। আৰু তেখেতক এখন খোলা গামোচাৰে আদৰণি জনাইছে। নমস্কাৰ, মোৰ নাম শ্ৰী জন বিজ্ঞা, মই মৰিয়নি নমস্কাৰ, মোৰ নাম অনন্ত কান্তি আৰু মই 99 সকলোকে নমস্কাৰ। মোৰ নাম বিকুৰাজ কৃষ্ণ, মই ডিব্ৰুগড় ৰাজগড়ৰ পৰা আহিছো। মই ফেচবুক পেজ এটি চলাই আছো আৰু লগতে সংগঠনৰ লগত জড়িত। অসমৰ বিভিন্ন জেগাৰ পৰা আদিবাসী চাহ জনগোষ্ঠীৰ সমাজত ছ'চিয়েল মিডিয়া আৰু ইউটিউবৰ ইনফ্লুৱেঞ্চ থকা যুৱক যুৱতী আচলতে আপোনালোকে সামাজিক মাধ্যমত আজি ভালেমান দিন ধৰি কাম কৰি থকা বিভিন্ন সময়ত আমাৰ বিভিন্ন জনে প্ৰত্যক্ষ কৰিছে আৰু দুই এটা যুৱকক বা দুই এগৰাকী ব্যক্তিক মই নিজেও 2-3 বছৰৰ ভিতৰত খুব গ্ৰ কৰা দেখিছোঁ আৰু খুব ধুনীয়াকে বিভিন্ন মাধ্যমৰ যোগেদি, কোনোবাই কমেডি মাধ্যমৰ যোগেদি, কোনোবাই কথা বতৰা মাধ্যমৰ যোগেদি বা কিছুমানে নিজৰ দৈনন্দিন এক্টিভিটিৰ যোগেদিও ভিউৱাৰ্ছ পঢ়াইছে, ফলোৱাৰ্ছ পঢ়াইছে আৰু বহুতে চাগে ইয়াৰ ভিতৰত আৰ্নিঙো কৰিবলৈ সক্ষম হৈছে নেকি? মই কথাটো নিজে আহি ঘৰত কিন্তু নাজানো। মই যেতিয়ালৈকে গৈ পেলাই আবেদন নকৰিম তেতিয়ালৈকে মোৰ নামত নামজাৰি নহ'ব, মোৰ নামত কথা মই প্ৰক্ৰিয়াটোৰ মাজেদিতো যাব লাগিব। প্ৰক্ৰিয়াটোৰ মাজেদি গৈ পেলাই যদি মই নাপালো তেন্তে সেইটো মই বঞ্চিত হ'বলৈ প্ৰক্ৰিয়া। কিন্তু যদি প্ৰক্ৰিয়াটোৰ মাজেদিয়ে মই যদি নকৰোঁ তেন্তে তাত আমি ছেমি কণ্ডাক্টৰ ইণ্ডাষ্ট্ৰীত তেওঁলোকে যাতে কাম পায় তাৰ কাৰণে এটা কোৰ্চ ডিজাইন কৰিব কাৰণে আমি কথা বতৰা পাতি আছো। তাত 6 মাহ বা এবছৰ যদি কোৰ্চ কৰে তাৰ লগে লগে তেওঁলোকৰ যদি প্লেচমেণ্ট হয়, তেনেকুৱা ধৰণৰ নতুন নতুন বহুত চিন্তা আমি কৰি আছো, যিটো অভাৰনাইট সম্ভৱ নহয়। নতুন নতুন কথাবিলাক আমি আনিবলৈ চেষ্টা কৰি আছো। অৱশ্যে মই পোৱাও বেছি দিন হোৱা নাই, যাবলৈও বেছি দিন নাই। বুজি পাইছে নে কথাটো? পোৱাও বেছি দিন হোৱা নাই, যাবলৈও বেছি দিন নাই। কম টাইমৰ ভিতৰত কিমান কৰিব পাৰি নাজানো, কিন্তু এটা আমি যদি ৰাস্তা বনাই থৈ যাওঁ সেই ৰাস্তাত পিছত বাকী খোজকাঢ়ি গ'লে প্ৰব্লেম নহ'ব। আৰু আমি অসমীয়া ভাষাত বা হিন্দী ভাষাত বা ইংৰাজী ভাষাত আমি যিমান স্পষ্টকৈ আমাৰ বাগিচাৰ লোকসকলক বুজাব পাৰিম, আপোনালোকৰ ভাষাৰে বুজালে তেওঁলোকে আৰু বেছি ভালকৈ বুজিব।
ভাল কাম হৈছে সেইকাৰণে শুভেচ্ছা জনাইছোঁ। ইয়াৰ পিছতে আমাৰ মাজত सोशल मीडिया इन्फ्लुएंसर सरकारेर नतुन नतुन योजना आमार जोगेदी यदि योजनाबिलाक आमी मानुहসকলৰ আগত আগবঢ়াব পাৰোঁ আমাৰ ভাষাত মানে ফটককৈ বুজি পাব আৰু তাৰ বিনিময়ত যদি আপোনালোকে কিমানে আপোনালোকে চমুকে ক'ব দিয়াত আমি চমুকে প্ৰশ্নটো সুধিবলৈও নোৱাৰোঁ, যেটো আমি ধন্যবাদ জনাবই লাগিব। কাৰণ আজি আমাৰ ল'ৰা ছোৱালীসকলে আমাৰ বিশেষ কৰি আমাৰ চাহ জনগোষ্ঠী আৰু আদিবাসী আমাৰ জনগোষ্ঠীৰ উদ্যমান যুৱক যুৱতীসকলে আজি এনেকুৱা এটা প্লেটফৰ্মো পোৱা নাছিলে যে আজি তেওঁলোকে কোনোবাই কমেডি ভিডিঅ' বনায়, কোনোবাই এডুকেশ্যনৰ ওপৰত ভিডিঅ' বনায়, কিছুমান বহুত ধৰণৰ সমাজত প্ৰচলিত কিছুমান চাইল্ড লেবাৰ হওক, চাইল্ড মেৰিজ হওক বা বিভিন্ন সমস্যা টপিকক লৈ ভিডিঅ' বনায় আৰু তেওঁলোকে কিছুমানে প্ৰফেশ্যন হিচাপেও তেওঁলোকে এই ভিডিঅ'ৰ জৰিয়তে ইনকামো কৰি আছে। কিন্তু আমাৰ যুৱক যুৱতীসকলে সেয়া আমি দায়িত্ব ল'ব লাগিব, এৱাৰনেছ কৰিব লাগিব। আৰু দ্বিতীয়তে আমাৰ যিহেতু ছাৰে আৰু এটা কথা ক'লে, আমি কুৱেশ্যন নকৰাৰ আগতে ছাৰে কথা এটা ক'লে, যিহেতু যুগ বছৰ দিন ধৰি যিহেতু আমাৰ চাহ শ্ৰমিক ৰাইজে ভাড়া ঘৰত তেওঁলোকে বসবাস কৰিব লগা হৈছে। বৰ্তমানলৈকে তেখেতসকলে ভাড়া ঘৰত বসবাস কৰিব লগা হৈছে। তেওঁলোকৰ নিজস্ব এটা ভূমি নাই, মাটি নাই, বৰঞ্চ আমি ভাড়া ঘৰৰ নামত আমি এটা টকা দিব লগা হয়। কিন্তু আজি ছাৰে ক'লে যে যিহেতু কেইমাহমানৰ পিছত আমি সেই ভূমি আবণ্টন দিয়াৰ এটা ব্যৱস্থা গ্ৰহণ কৰিছোঁ। তো সেয়া শুনি বিশেষ কৰি সুধিবলৈ নাই, ছাৰক মই ধন্যবাদ জনাইছোঁ। বহু ল'ৰা ছোৱালী বা বহু ব্যক্তি বিভিন্ন জেগাত কাম কৰিবলৈ গৈছে আৰু কাম কৰিবলৈ গৈ আমি বিধায়কসকলে বেছি পাওঁ। কাম কৰিবলৈ গৈ বহু ল'ৰা ব্যক্তি ঘূৰি আহে, মৰি গৈছে বা হেৰাই গৈছে। এইটো এটা জ্বলন্ত সমস্যা। আইনখন আহিব, বলবৎ যেতিয়া বলবৎ হোৱাৰ লগে লগে কোনো মানুহে বাহিৰত মানুহ লৈ যাবলৈ হ'লে ইয়াত ৰেজিষ্ট্ৰেশ্যন কৰিব লাগিব। উইদাউট ৰেজিষ্ট্ৰেশ্যন বাহিৰত মানুহ লৈ যাব আৰু ৰেজিষ্ট্ৰেশ্যন যেতিয়া কৰিব তাৰ নিয়মো থাকিব যে তুমি দৰমহা কিবা ক'ত লৈ যাবা, সম্পূৰ্ণ তথ্য লৈ যোৱা মানুহজন ৰেজিষ্টাৰ্ড মানুহ হওক, আনৰেজিষ্টাৰ্ড মানুহে তাকো লৈ যাব নোৱাৰিব। আৰু ল'ৰা ছোৱালী লৈ যোৱাটো বাধাই আছে, কাৰণ যিকোনো মানুহে আন দুয়োটা কেছ দিব পাৰে, তাত কোনো কথাই নাই। মাইনৰ হয়, চৰকাৰে মজুৰি নিৰ্ধাৰণ কৰিব, কিন্তু চৰকাৰে একপক্ষীয়ভাৱে মজুৰি নিৰ্ধাৰণ কৰিব নোৱাৰে। আমি স্বাৱলম্বী কেনেকৈ হ'ব পাৰোঁ? বহুতে কৈছিল যে শিক্ষিত হ'লে আমি স্বাক্ষৰিকভাৱে শিক্ষিত হ'লে আমি স্বাৱলম্বী হৈ যাব। কিন্তু আজিৰ তাৰিখত সবচে বেছি অস্বাৱলম্বী হোৱা মানুহখিনি শিক্ষিত, যাৰ চাৰ্টিফিকেট আছে, যাৰ মেট্ৰিক পাছ আছে, হায়াৰ ছেকেণ্ডেৰী পাছ আছে, বিভিন্ন ডিপ্ল'মা আছে, তেওঁলোকে নিবনুৱা বুলি কয়। যিসকল একেবাৰে নিৰক্ষৰ আছে তেওঁলোকে ৰাতিপুৱা কেইটাত উঠিব, কেইটাত কাম যাব, কেইটকা কাম কৰিব, একদম কৰি মেলি লাগিলে দুটাই খাব, ঠিকে আছে, কিন্তু তেওঁ একদম বনোৱা হৈ আছে আৰু আমিও ৰাতিপুৱা বিচাৰি যাম। তেতিয়া কৈ দিয়ে তেতিয়া একটু গৰম হৈ যায়, তেতিয়াহ'লে মনটো দুখাই যায়। সেইকাৰণে ফেচবুকৰ কমেণ্টটো নাচাবেই, লাইক আৰু শ্বেয়াৰ, এটা টিপিলে লাইক, দুবাৰ টিপিলে শ্বেয়াৰ, যি আছে আৰু ভাল দেখিলে মোৰ এইটো ইমানেই মোৰ কাম। 100% ল'ৰা ছোৱালীক কিতাপ পত্ৰ ফ্ৰী দিয়া হৈছে। ক্লাছ 9ৰ ল'ৰা ছোৱালীক টিউচন যাবৰ কাৰণে চাইকেল দিয়া হৈছে, বিনামূলীয়া চাউল দিয়া হৈছে। আকৌ এইবাৰ আমি কৈছো যে অৰুণোদয় 1250 টকা দিব। এই কামবিলাক যেতিয়া আমি কৰি আছো, যোৱাকালি আমাৰ চিএমে কিমান দায়িত্ব কৰিছে হয় নহয়, 5 ঘণ্টা পাইছে চিএমে। যে অৰুণোদয়ৰ এতিয়ালৈকে লিষ্ট আমি আপডেট দিব নোৱাৰিলো, আটাইতকৈ বেয়া লিষ্টটো আছে বাগান চাহ জনগোষ্ঠী। কোনে কৰিব কামটো?
কোনে কৰিব কামটো এতিয়াতো প্ৰশ্নটো তাতে আছে কামটো কোনে কৰিব পৰামৰ্শ চবেই দিয়ে এই এমএলএ নাই কৰা চৰকাৰে নাই কৰা অমুকে নাই কৰা কিন্তু আমি যদি ভাবোঁ যে চবেই মিলি কৰোঁ আমাৰতো আদিবাসী ছাত্ৰ সন্থা আছে চাহানী ছাত্ৰ সন্থা আছে আসাম কামতো সংঘৰ এটা ট্ৰেভিং তেওঁলোকে চাহ বাগিচা আৰু এতিয়া সকলোৱে জানে মানে ছ'চিয়েল মিডিয়া পাৱাৰ কিমান পাৱাৰ বিশেষকৈ আমাৰ যদি চাওঁ টি ট্ৰাইবৰ আমাৰ ল'ৰা ছোৱালীবিলাকে আজিকালি মানে ওলাই আহিছে আৰু আপুনি দেখিছে আজি প্ৰায় 50ৰো অধিক আমাৰ টি ট্ৰাইবৰ ল'ৰা ছোৱালীসকলে যিহেতু ক্ৰিয়েটৰৰ পৰিচয় পাইছে মিলিয়নছত ভিউ আহিছে তেওঁলোকে আমাৰ সমাজ ব্যৱস্থা দেখাইছে শিক্ষা দেখাইছে আমাৰ গোটেই সমাজখনৰ মানে পৰিচয় দি দাঙি ধৰিব চেষ্টা কৰিছে আৰু নিশ্চয় পাৱাৰ আছে কাৰণে হয়তো আজি আমাৰ মাননীয় আমাৰ যি শ্ৰম কল্যাণ গৃহ বিভাগৰ যি ৰূপেশ গোৱালা ছাৰে আমাক নিমন্ত্ৰণ কৰিছে নিশ্চয় কিবা এটা আছে আমাৰ এই ছ'চিয়েল মিডিয়াৰ ওপৰত আৰু সেই ছ'চিয়েল মিডিয়াৰ পাৱাৰৰ কাৰণে হয়তো আজি ইমান আমি সকলোৱে একেলগতে কৰিছোঁ ধন্যবাদ তাৰ আগতে আমি ভাবিছোঁ উপহাৰখিনি আছে মই একেবাৰে ডিচিপ্লিন হৈ পেলাই তিনিজনকে আহিব আৰু আমাৰ মন্ত্ৰী ডাঙৰীয়াৰ পৰা সংগ্ৰহ কৰিব প্ৰথম তিনিজনে দিব আপোনালোকক আমি সমালোচনা কৰাৰ এটা পৰিৱেশ দিব কিবা এটা বেয়া হৈছে দেখুৱাব যাতে আমাৰ পাৰোঁ তাতো আমাৰ চেনেলকেইটা বন্ধ কৰি দিব মই প্ৰথমে আপোনালোকক আন্তৰিকতাৰে ধন্যবাদ জনাইছোঁ যে এনেকুৱা এটা পৰিৱেশৰ পৰা ওলাই আহি পেলাই আপোনালোকে নিজস্ব প্ৰচেষ্টাৰে আজি সামাজিক মাধ্যমৰ জৰিয়তে আপোনালোকে ভাল লাগে যে এখন লাইনৰ মাজত আমাৰ দীপিকা আছে আমাৰ কিমান ভাইটি আছে এতিয়া লাইনৰ পৰিৱেশবিলাক আপোনালোকে যিদৰে দাঙি ধৰিছে বা বিভিন্ন সমস্যাৰ ৰাজ্যবিলাক যিদৰে দাঙি ধৰিছে বা অন্যান্য ক্ষেত্ৰখনতো আপোনালোকে আন্তৰিকতাৰে কাম বা পেডাগজিক পৰ্যায়িকা হৈছে কিবা এটা অন্তত হৈ থাকে মানুহ হিচাপে নিজকে প্ৰতিষ্ঠা কৰি পাৰিব লাগে আৰু এই হিচাপে কৰি বহুত কথা আহে বহুত কাহিনী আহে বহুত প্ৰত্যাহ্বান আহে এই কথাবিলাক অধিকাৰ আহি নাই গ'ল কিন্তু মই ভাবোঁ যে তথাপি আচলতে নিজকে বাপি বনাই পাৰি তথাপি অভিজ্ঞতা আহে আৰু তুমি বহুত হাজাৰ হাজাৰ ল'ৰা ছোৱালীকে উদাহৰণকে হৈ পাৰি গতিকে আমি কি জানে পারবে যে হয় আগে নাই রহে কামবিলাক এইগুলা কিন্তু হতে আহে আর কোনগুলো আমাদের ভুল হতে আহে মোর নিজের সমষ্টি में মোর কেবল জন্য আহে মোর যদি কাহা ভুল আহে তো ভুলটাকে তো 100% আমি সমালোচনা করके तो নিজের সোশ্যাল মিডিয়া में বলতে তো আগে পারো না आज के तारीख में सोशल मीडिया के हंगती धरते पावर आज सोशल मीडिया के जरिए সকলবিলাক কাম কাজ आगे बढ़ते हैं हमें भी बहुत सोशल मीडिया के हमने নিজে গুরুত্ব देके हमें सोशल मीडिया के जरिए बहुत काम करते हैं आज लेबर डिपार्टमेंट में बहुत किसी काम होते हैं এই ডিপার্টমেন্ট के जरिए हमने बहुत किसी কথা যে হয়তো প্রকাশ করে নাই পারি কিন্তু তোদের আমনে সামনে যেগুলো কাম হবে এই বস্তু সবকে যদি তুমি অনেক পারবা आज हमें प्राय বিলাক বাজার में हमने एम्बुलेंस दी আগতে এইগুলা কোনদিন আপনি কারো সোশ্যাল মিডিয়া पे ধ্যান যদি কোনো পয়েন্ট আই দেখি যে একটা एम्बुलेंस দেই এতে হলো আমার নিজের জনগোষ্ঠীটোৰ কাৰণে কিবা এক্সট্ৰাকে আমি কৰিব পাৰোঁ এই কথাটো সদায় অন্তৰত ৰাখি পেলাই আমি কাম কৰি আছো আমি ৰাজনীতি কৰা মানে আমাৰ এটা ডাঙৰ মানে এটা সপোন লৈ পেলাই আমি কাম কৰিছো জনগোষ্ঠীটোৰ কাৰণে গতিকে আগন্তুক দিনত নিশ্চয় তেনেকে ধৰণৰ আমি সকলোৱে যদি সেই চিন্তাধাৰাৰে আগবাঢ়ি যাওঁ আমি বহুত কিবা কিবি কৰিব পাৰিম মাননীয় মুখ্যমন্ত্ৰী দেখিছো আমি যে তেওঁৰ যথেষ্ট আন্তৰিকতা আছে আজি অন্যান্য জাতি জনগোষ্ঠীৰ লগতে আমাৰ এই জনগোষ্ঠীটো সাংঘাতিক ধৰণৰ আন্তৰিকতা আছে তেওঁ যিবিলাক কথা চিন্তা কৰে আমি কল্পনাও কৰিব নোৱাৰো তেওঁলোকে ধৰণৰ কথা
ইমান বেছি ফৰ্মেলিটিজ নকৰোঁ সকলোকে সমানৰ পৰাই আগবঢ়াইছোঁ ধন্যবাদ Iya saya berapa itu? আমি আজি আমাৰ যি কনফাৰেন্স আছিলে হৈ গ'ল আৰু এয়া বাইদেউসকল অকণমান নিজৰ নিজৰ পৰিচয় দি দিবচোন মই সংগীতা ৰাজপুত শিৱসাগৰ জিলা লাকোৱা ৰঙাপাৰাত মোৰ ঘৰ মোৰ নাম শ্ৰীমতী ভূমিকা কৰ্মকাৰ আৰু মই জিলাজনৰ পাইছোঁ নমস্কাৰ মোৰ নাম বিক্ৰিতা বৰদা মই আৰু আজি এটা বহুত ভাল মানে আমি সকলোৱে গম পাইছোঁ আজি বহুত ভাল লাগিলে এটা নতুন নতুন মানুহ লগ পালোঁ আৰু মানে বহুত বেলেগ বেলেগ জেগাৰ পৰা ইয়াত ক্ৰিয়েটৰবোৰ আহিছে চবকে লগ পাই আজি বহুত ভাল লাগিলে নমস্কাৰ মোৰ নাম এক্সি ঘাটৰ মই তিনিচুকীয়াৰ পৰা আহিছোঁ আজি ইয়াত নতুন নতুন মানুহ লগ পাই বেছি ভাল লাগিছে সদায় মোবাইলত চাওঁ কিন্তু আজি লগ পাই মানে বেছি ভাল লাগিছে বহুত বেছি আছে বহুত ভাল লাগিলে একচুৱেলি ময়ো এটা গ্ৰুপ ক্ৰিয়েট কৰিছোঁ সেইটো বিষয়ে চাগে তোমালোকে গম পোৱা নে নোপোৱা নাজানো আমি একচুৱেলি ইউটিউব মিটত এটা ৰাখিম অলৰেডি আমাৰ 388 মেম্বাৰ্ছ হৈছে আৰু তোমালোকেও জইন কৰিব পাৰিবা গ্ৰুপত যদি কোনোবা চিনাকি আছে তোমালোকৰ তেওঁলোকে লগ কৰি কিনে জইন কৰিবা ঠিক আছে তো আমি অতি সোনকালে মানে আমাৰ অসমৰ যি আদিবাসী আৰু ট্ৰাইবৰ ইউটিউব মিট কথা পাতিম ঠিক আছে হয়তো ডিব্ৰুগড় তিনিচুকীয়া বা য'তে হ'লে পাতিম তো মোৰ নম্বৰটো ল'ব পাৰা তোমালোকে ঠিক আছে আমি গোটেই মেক্সিমাম অলৰেডি জইন হৈ আছে 388 মেম্বাৰ্ছ অলৰেডি আৰু চাগে চৰকাৰে আমাৰ কথাটো শুনিলে আৰু আজি এইটো মিট আপ হৈ গ'ল তো এইটো মিট আপ হোৱাৰ পিছত আমি আৰু এখোজ আগবাঢ়িব পাৰিম থ্যাংক ইউ সো মাচ ভাইটি এজন লগ পাইছোঁ ভাইটি তোমাৰ ইন্ট্ৰডাকশ্যনটো দি দিয়া তো ৰাউৰি মানকে জোহাৰ মই মাংৰা দাদা মই গোলাঘাট আৰু দাদা বলছে পডকাষ্ট বনাই সো মোৰ একটা সপনা মানে হয় বাট আই এম নট এ ক্ৰিয়েটাৰ জাষ্ট আই এম ৰিলাৰ এণ্ড আই এম ট্ৰাইং মাই বেষ্ট when is going my life I don't know but I am proud myself that I am tribal and so something my society so মই গৌৰৱ কৰি আদিবাসী বলাকে আৰু হাতে সমাজৰ খাতিৰ কিবা করতে খুঁজি আৰু সবদিন করে যাব হাতে যেরকম আহে হাতে জন্টিকা দাদা জন্টিয়ার ভিডিও তো রাঁচি ঝাড়খণ্ড में চলে হাতে তো অকল আসাম হে চলে তো এদেরকে দেখে শিখে শিখে আইছি লাহে লাহে এদের যদি প্রেরণা দিবে তো অনেক দিনে ভাল ভাল কন্টেন্ট ক্রিয়েট করবো আর হাতে সমাজকে সুধারার চেষ্টা করবো আর মোর জড়িয়ে মুই যোনলা শিখি ওগুলাই ভিডিওর জড়িয়ে প্রকাশ করি মোকে দেখে কিবা নিউ জেনেৰেশ্যন কিবা শিকক আর মোর একটা স্বপ্ন আহে মানে কি আই এম লিভিং পোর ফ্যামিলি বাট আই এম নট পোর I would like want a legend believe myself then I'm trying my best when is going my life I don't know but I will die want a legend believe myself then I'm trying my best okay thank you so much एकदम मजा मजा एकदम माने इंग्लिश में मजा फटाफटी मारे है मैं के इतना स्पीड नहीं जानती बोलते ले मजा तो भाई तो चैनल का नाम क्या है मोर चैनल नाम एक्चुअली मोर नामटा हलो उज्जवल घाटवार मोर निक नेमटा मांगरा दादा so मोर जन कैरेक्टर मांगरा दादा ওটা আমি প্লে করি সো ড্যান্স করি গান গাই কিতাপ भी লিখে চারজন গোষ্ঠী লেকে আর শায়ার भी লাগি আর ড্যান্স भी করি আর রিল भी বনাই আর কবিতা भी লিখি আর সব নিজে করি মই অনলি ওয়ান পিস আর এক বছর মে 98,000 ফলোয়ার্স মানে গেইন করেছি আর ইউটিউবে আমার ছোট চ্যানেল আছে যা মুই মানে গান চান গাতে গেলে ওটা মানে অলপ আপলোড করি বাট কিছুমান যোন আদিবাসীর মেইন সমস্যাগিলা আহে ওগুলাকে মানে ফোকাস করকে মানে সলিউশন লাতে কারণে কিছুমান নিউ যোন থিংস সাচ এ নিউ থিং চার্চ এন্ড মানে এভরিওয়ান ইজ বাট আই এম সাইলেন্ট ডিফারেন্ট মানে ট্রাই করি মানে কিবা একটা বেলেগ মানে কুछ करे ऐसा दुनिया बनना चाहे तेरे जैसा बोले जे तो मोर थिंकिंगটা ওরকম তো মুই চেষ্টা করি নতুন একটা করতে যেটা আমাদের সমাজকে লসলে দেখে শিখবে আর আমাদের সমাজটা একদিন আপগ্রেড হবে আর আমাদের আদিবাসী সে আমাদের আদিবাসী মানুষকে একদিন বুড়বক নাই বলবে ওটাই মোর লাইফের এটা রুল লাগে আই ডোন্ট হার্ট সম এনিওয়্যার and this life is useful to someone thank you मजा all the best okay thank you